নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। 1950 চনৰ 17 ছেপ্টেম্বৰত গুজৰাটত জন্ম হৈছিল প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি আনন্দ উল্লাস। প্ৰধানমন্ত্ৰী মোদীলৈ কোটি কোটি অনুৰাগীৰ শুভেচ্ছা। সমগ্ৰ বিশ্বৰ ভিতৰতেই অন্যতম জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আপুনিও জনাওক শুভেচ্ছা কমেণ্ট বক্সৰ জৰিয়তে। জন্মদিনৰ শুভেচ্ছা আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। আৰু আজি ৭৫ বছৰীয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু আজি ৰাতিপুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য কামনা কৰি নৰেন্দ্ৰ মোদীক উপজাদিনৰ শুভেচ্ছা জনালে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জন্মদিনৰ শুভেচ্ছা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। আৰু আনপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সামাজিক মাধ্যমত জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মা ভাৰতীৰ সুযোগ্য সন্তান, বিশ্বৰ মঞ্চত ভাৰতৰ শ্ৰেষ্ঠ কণ্ঠস্বৰ আমাৰ অতিকৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অসমবাসীৰ হৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভাৰতৰ অখণ্ডতা সুৰক্ষাৰ লগতে আমাৰ অসমখনৰ বিকাশ উন্নয়ন তথা শান্তিৰ বাবেও আপোনাৰ যি বলিষ্ঠ পদক্ষেপ আৰু আমালৈ মৰম, সেয়া কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় স্মৰণ কৰিব। মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আপোনাক সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু অক্ষয় শক্তি প্ৰদান কৰক, সেয়াই প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ সুনেতৃত্বত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতেই এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। তাক লৈ সমগ্ৰ ভাৰতবাসীয়ে চিৰদিন গৌৰৱবোধ কৰিব বুলি সামাজিক মাধ্যমত পোষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ। ইউনুছ তামুলীক দৌৰালে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চই। লখিমপুৰৰ ৰাজপথত হাহাকাৰ। লখিমপুৰত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে ইউনুছ তামুলীক। আজি লখিমপুৰলৈ গৈছিল ইউনুছ তামুলী আৰু ইউনুছ তামুলীক দৌৰালে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চই। লখিমপুৰৰ ৰাজপথত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইউনুছ তামুলীৰ গাড়ীৰ পিছে পিছে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চৰ গাড়ী। ভয়ত পলায়ন কৰিছে ইউনুছ ইউনুছ তামুলীক এইদৰে দৌৰালে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চই। লখিমপুৰত আজি অনুষ্ঠান কৰিবলৈ গৈছিল ইউনুছ তামুলী আৰু তাৰ পিছতেই অথন্তৰ বীৰ লাচিত সেনা, হিন্দু যুৱ পৰিষদ আৰু অসমীয়া যুৱ মঞ্চৰ গৰ্জন। আগে আগে বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ গাড়ী আৰু পিছে পিছে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চৰ গাড়ী। আৰু তাৰ পিছতেই ইউনুছ তামুলীৰ পলায়ন দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত বিতৰ্কিত কথা কৈ চৰ্চালৈ আহে ইউনুছ তামুলী আৰু সেই ইউনুছ তামুলীক এইবাৰ পশু খেদা দিয়া হৈছে। দল সংগঠনৰ এই সংঘাতক লৈ চৰ্চা আৰম্ভ লখিমপুৰত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে ইউনুছ তামুলীক। দিবলৈ আন এটা ব্ৰেকিং নিউজ। বিটিআৰৰ মাটি পুঁজিপতিক গতাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ বিটিআৰৰ মাটিত চকু পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই বিটিআৰৰ মাটি বিক্ৰী কৰিব। পুঁজিপতিক মাটি গটোৱাৰ স্বাৰ্থত বিটিচি নিৰ্বাচনত তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। আদানী আম্বানীক বিটিআৰৰ মাটি গতাই দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক কোৱা প্ৰতিটো কথাই মিছা, কেৱল মাত্ৰ মিছা কথা কয় হিমন্ত বিশ্ব শৰ্মাই। পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা কোৱা লোকজনেই হৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 10 ছেপ্টেম্বৰটো যে এটা মিছা কথা আছিল, ৰাইজে ইতিমধ্যেই বুজি পাইছে। মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰৰ অত্যাচাৰৰ বেকু ফালি আমি যুঁজিম। এইখন চৰকাৰে উচিত প্ৰত্যুত্তৰ পাব। পুনৰবাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ ফালৰ পৰা গৰ্জন প্ৰদান কৰা হৈছে। সংখ্যালঘু ৰাইজৰ ওপৰত বাৰে বাৰে হাত দিলে আমিও ক্ষান্ত নাথাকোঁ, হুংকাৰ প্ৰদান। উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ এখন নাটক ৰচনা কৰিলে। সমগ্ৰ অসমত সংখ্যালঘুক তুচ্ছ জ্ঞান কৰি আছে বিজেপি চৰকাৰখনে। হিমন্ত
বিশ্ব শৰ্মাই হাজাৰ উচ্ছেদ চলালেও আমি আমাৰ প্ৰাপ্য কাঢ়ি আনিম চৰকাৰৰ পৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কেৱল আমছুৱে কথা নকয় সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজে কথা ক'ব হিমন্ত বিশ্ব শৰ্মাক প্ৰতিটো অত্যাচাৰৰ বেখুফালি সাহসেৰে মাত মাতিব লাগিব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে দৰং জিলা আমছুৰ শপত গ্ৰহণ অনুষ্ঠানত গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ সংখ্যালঘুৰ ওপৰত বিজেপি চৰকাৰৰ বৰ্বৰতাক প্ৰতিহত কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ কৰিছে তাৰ সঠিক উত্তৰ পাব ৰাজপথ আইনৰ সংগ্ৰামেৰে এইখন চৰকাৰক আমি উচিত উত্তৰ দিব লাগিব চৰকাৰৰ বেখুফালি আমি আমাৰ ন্যায্য অধিকাৰ প্ৰতিষ্ঠিত কৰিব লাগিব অনাগত সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ আমি প্ৰতিবাদ কৰি যাম সমগ্ৰ অসমত চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ গুলি বুকু পাতি খেনো ল'ব ৰেজাউল কৰিম চৰকাৰে ৰাইজ আৰু বহি নাথাকে সংখ্যালঘু ৰাইজৰ ওপৰত বাৰে বাৰে হাত দিলে আমিও ক্ষান্ত নাথাকো এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক অপেন চেলেঞ্জ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাতিৰ প্ৰতাৰক এদিন হিমন্ত বিশ্ব শৰ্মা অসমৰ অচিনাকি হ'ব মুখ্যমন্ত্ৰীক হুংকাৰেৰে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক এইখন অসম কেৱল হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয় এইখন অসম সকলোৰে অসম অচিনাকি বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এদিন অসমৰ অচিনাকি মানুহ হ'ব এগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ জাতি মাতৃক থানবান কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমখনক ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে মুছলমানৰ হাতৰ শক্তিয়ে অসমৰ কৃষিখণ্ডৰ লগতে অৰ্থনৈতিক উন্নয়ন কৰিছে দেশৰ একমাত্ৰ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ আমছুৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক অন্তিম সকিয়নি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ পুনৰ ভোট চুৰিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী পুনৰবাৰ ৰাহুল গান্ধীৰ ফালৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে ভোট চুৰিৰ সন্দৰ্ভত ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধৰা পৰাৰ বাবেই মুখ বন্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিদিনেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কিন্তু তাৰ পিছতো মুখ খুলিব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধৰা পৰিছে এতিয়া আৰু পলাব নোৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট মডেল ভোট চুৰিৰ মডেলহে ভোট চুৰিৰ জৰিয়তে ভাৰতৰ সংবিধানত আক্ৰমণ কৰা হৈছে ভোট চুৰিৰ জৰিয়তে ভাৰতবাসীৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে ভোট চুৰিৰ জৰিয়তে ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰিছে বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী পুনৰবাৰ ভোট চুৰিৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ ফালৰ পৰা কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে ভোট চুৰিৰ কথা গম পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেয়ে এতিয়া মুখ বন্ধ কৰি বহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্তব্য ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰ উকলি গ'ল তিনিটা দিন এতিয়াও আবদ্ধ হাজাৰ ট্ৰাক টেংকাৰ উজনি অসমত এতিয়াও দেখিবলৈ পোৱা গৈছে জনজাতিকৰণৰ দাবীৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী এতিয়াও স্তব্ধ উজনি অসম উজনিত জনজাতিকৰণৰ আন্দোলনে লৈছে ভয়াৱহ ৰূপ তিনিটা দিন উকলি যোৱাৰ পিছতো উঠাই লোৱা নাই পথ অৱৰোধ কাৰ্যসূচী ৰাজপথত আবদ্ধ হাজাৰ ট্ৰাক আৰু টেংকাৰ সম্পূৰ্ণৰূপে বন্ধ তেল কয়লা চাহ কাঠ আদিৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ ঘোষণা তৈল খাদৰ উৎপাদন মৰাণ জনগোষ্ঠীৰ অৰ্থনৈতিক অৱৰোধত অচল হৈ পৰিছে উজনি অসম ডিগবৈ মাকুম কাকপথাৰ ডুমডুমাত আবদ্ধ হাজাৰ ট্ৰাক অনিৰ্দিষ্ট কাললৈ অৰ্থনৈতিক অৱৰোধ ঘোষণা মৰাণ জনগোষ্ঠীৰ উজনি অসমত জনজাতিকৰণৰ আন্দোলনে লৈছে ভয়াৱহ ৰূপ পুনৰবাৰ জনজাতিকৰণৰ আন্দোলনে এই ভয়াৱহ ৰূপ ধাৰণ কৰিছে উজনি অসমত এটা জৰুৰী খবৰ ৰাজ্যত এফালে এছআইআৰক লৈ চলিছে ব্যাপক প্ৰস্তুতি আৰু আনফালে ইতিমধ্যে যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এছআইআৰক লৈ কৰিছে ডাঙৰ মন্তব্য অসমত প্ৰাসংগিকতা নাই এছআইআৰৰ অসমত নহয় এছআইআৰ তথাপিও
অসমৰ বিভিন্ন প্ৰান্তত চলিছে এছআইআৰৰ প্ৰস্তুতি দেহজুৰি এছআইআৰৰ চৰ্চা চলি থকাৰ সময়তেই বৃহৎ মন্তব্য অসমতো এছআইআৰ লাগে বুলি সৰ্বোচ্চ ন্যায়ালয়ত কৰা হৈছিল আবেদন এগৰাকী অধিবক্তাই কৰিছিল এই আবেদন ন্যায়ালয়ত এছআইআৰ কাৰ্যকৰী হ'লে পুনৰবাৰ দিব লাগিব নাগৰিকত্বৰ প্ৰমাণ লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা দবকাত চলি আছে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম 2005 আৰু 2025 চনৰ ভোটাৰ তালিকা পৰীক্ষা নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত চলিছে এই কাম এফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এছআইআৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে একাংশ আৰু আনপিনে এই ঘটনাসমূহৰ মাজতে এছআইআৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমত নালাগে এছআইআৰ অসমত প্ৰাসংগিকতা নাই এছআইআৰৰ আন এটা ব্ৰেকিং নিউজ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো এজন অনুপ্ৰৱেশকাৰী অবৈধ নাগৰিক হাৰি যাব নোৱাৰিব বুলি ঘোষণা মোদীৰ বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পত্তি কব্জা কৰিবলৈ নিদিয়ে কৃষক আদিবাসীৰ মাটি আমি কাকো ল'বলৈ নিদিওঁ অনুপ্ৰৱেশকাৰীসকলে আমাৰ মা ভনীসকলৰ লগত অত্যাচাৰ কৰে ইয়াক কোনো কাৰণতেই হ'বলৈ দিয়া নহওঁ বুলি হুংকাৰ প্ৰদান হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত লাখ লাখ বিঘা মাটিত চলিছে উচ্ছেদ অনুপ্ৰৱেশকাৰীৰ যোগেদি জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰা হৈছে ইয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি ভয়াৱহ সমগ্ৰ ভাৰতজুৰি জনগাঁথনি মিছন আৰম্ভ কৰা হৈছে ভাজপাই দেশক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিব অসমৰ ৰাজনেতাৰ প্ৰতি আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰৱেশকাৰীক বচাবলৈ তুমি কিমান উঠি পৰি লাগিছা অনুপ্ৰৱেশকাৰীক শেষ কৰিবলৈ আমি কিদৰে জীৱন লগাই দিছোঁ আহক যুদ্ধ হ'ব এইদৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা অতিকৈ জৰুৰী খবৰ আপোনাৰো যদি আধাৰ কাৰ্ড নাই আজিয়েই কৰক আবেদন আধাৰ কাৰ্ডৰ বাবে আধাৰ কাৰ্ড নথকাকৈ এতিয়াও কোনো লোক বাকী আছে নেকি তেন্তে আপোনাৰ বাবে এই খবৰ অহা 30 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব সেয়া হৈছে লাষ্ট ডেট যদি আপুনি এতিয়াও আধাৰ কাৰ্ড ওলোৱা নাই শীঘ্ৰেই কৰক আবেদন এতিয়াৰ পৰা 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড অসমত কিন্তু সিডল কাষ্ট চাহ জনজাতি হলেও এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই এই কেইদিনৰ ভিতৰতে আবেদন কৰক আধাৰৰ বাবে ইয়াৰ পিছত বন্ধ হৈ যাব আধাৰ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া ছেপ্টেম্বৰত আবেদনৰ অন্তিম সময়সীমা ধাৰ্য কৰা হৈছে আধাৰ কাৰ্ডৰ ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায় জিলা আয়ুক্তক আবেদন কৰিব লাগিব আধাৰ কাৰ্ডৰ বাবে সম্পূৰ্ণ দিশ চালিজাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ডক লৈ এই জৰুৰী খবৰ জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ উচ্ছেদৰ জাননী আহিলে লাভ লেটাৰ বুলি চুমা খাই দিব কাকো ভয় কৰিব নালাগে মই আছো হাগ্ৰামা মহিলাৰীৰ ফালৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে কোনেও ভয় কৰিব নালাগে মই আছো হাগ্ৰামা মহিলাৰীৰ আশ্বাস প্ৰদান উচ্ছেদ বন্ধ কৰি আমি মাটিৰ পট্টা দিম বিটিআৰত দিয়া হ'ব মাটিৰ পট্টা উচ্ছেদ চলোৱাটো প্ৰশ্নই নাহে মাটিৰ পট্টাহে দিম যদিহে আমি বিটিআৰত চৰকাৰ গঠন কৰোঁ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এই মন্তব্য পৰৱৰ্তী খবৰ আদানীৰ বিৰুদ্ধে বাতৰি কৰি চৰকাৰৰ ৰুখত এতিয়া সংবাদ সংস্থা আদানীৰ বিৰুদ্ধে বাতৰি কৰি চৰকাৰৰ ৰুখত পৰিছে সংবাদ সংস্থা আদানীৰ বাতৰি কৰি এই বিপদত আদানীক লৈ প্ৰস্তুত কৰা 138 ইউটিউব ভিডিঅ 83টা ইনষ্টাগ্ৰাম পোষ্ট ডিলিট কৰাৰ নিৰ্দেশ দিছে চৰকাৰে ইয়াৰে নিউজ ক্লিক ইউটিউব চেনেলৰ পৰা 42টা ভিডিঅ ডিলিট কৰাৰ নিৰ্দেশ দিয়া হৈছে আদানীৰ ভিডিঅ প্ৰস্তুত কৰাৰ বাবে এতিয়া বিপদত সংবাদকৰ্মীসকল আন এটা অতিকৈ জৰুৰী খবৰ আহি গ'ল পূজাৰ SOP পূজা কমিটিয়ে মানিব লাগিব নীতি নিয়ম দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ ফালৰ পৰা SOP ষষ্ঠীৰ পৰা দশমীলৈ পূজা কমিটিয়ে মানিব লাগিব কেইবাটাও নীতি নিয়ম প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলেই বিপদত পৰিব পূজা কমিটি স্থানীয় আৰক্ষীৰ জৰিয়তে ৰাজচক্ৰ বিষয়াৰ পৰা ল'ব লাগিব যাৱতীয় অনুমতি পাৰ্মিশ্যন ল'ব লাগিব প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পথ থাকিব লাগিব পূজা মণ্ডপৰ 500 মিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পোহাৰ বাট পথত পূজা অনুষ্ঠিত কৰি যাতায়াতত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিব পূজা কমিটিয়ে বিদ্যুতৰ বিকল্প ব্যৱস্থা CCTV কেমেৰাৰ সুব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত
নিশা 10 বজাৰ পিছত উচ্চ শব্দত মাইক বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। নিশা 11 বজাৰ পিছত ভক্তৰ বাবে পূজা মণ্ডপৰ মূল প্ৰৱেশদ্বাৰ বন্ধ থাকিব। বিজয়া দশমীৰ দিনা ঘাটসমূহত নিয়োজিত কৰিব লাগিব কমেও 15 জন স্বেচ্ছাসেৱক। আগন্তুক দুৰ্গা পূজা উপলক্ষে হোজাই জিলা প্ৰশাসনৰ ফালৰ পৰা এই কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, হাগ্ৰামা মহিলাৰীৰ সপোনৰ দুনিয়াত থকা মানুহ নহয়। হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ ভাঙিব বুলি কোৱাৰ পিছতো আমাৰ চৰকাৰে 5টা বছৰ সম্পূৰ্ণ কৰিলে। হাগ্ৰামা মহিলাৰীয়ে 3 অক্টোবৰত শপত গ্ৰহণ কৰিব বুলি কৰা মন্তব্যৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৰ। হাগ্ৰামা মহিলাৰী সপোনৰ দুনিয়াত থকা মানুহ বুলি মন্তব্য প্ৰমোদ বড়োৰ। হাগ্ৰামা মহিলাৰীয়ে কেতিয়াও বিটিআৰত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য প্ৰমোদ বড়োৰ। পৰৱৰ্তী খবৰ, প্ৰকৃতিৰ ৰোষত উত্তৰাখণ্ড 17 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। প্ৰাকৃতিক দুৰ্যোগ এতিয়া উত্তৰাখণ্ডত। প্ৰকৃতিৰ ৰোষত পৰিছে দেৱভূমি উত্তৰাখণ্ড। ইজনৰ পিছত সিজন লোকৰ মৃত্যুৰ খবৰ আহিছে উত্তৰাখণ্ডৰ পৰা। সোমবাৰে নিশা উত্তৰাখণ্ডত সংঘটিত হয় ভয়াৱহ ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণৰ ফলতেই হাহাকাৰ উত্তৰাখণ্ডত। ডাৱৰ বিস্ফোৰণৰ ফলত 17 জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমানেও নিৰুদ্দেশ 13 জনকৈ লোক উত্তৰাখণ্ডত। আৰু উত্তৰাখণ্ডত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। ধাৰাবাহিক বৰষুণৰ ফলতেই সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা। ডাৱৰ বিস্ফোৰণৰ ফলত 17 জনকৈ লোকৰ প্ৰাণহানি। ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে উত্তৰাখণ্ডৰ বহু অঞ্চল। চাৰিওফালে কেৱল ধ্বংসলীলা। ৰাস্তা ঘাট, দলং, বাসগৃহৰ লগতে বহু সা সম্পত্তিৰো হৈছে বিস্তৰ ক্ষতিসাধন উত্তৰাখণ্ডত।